Hello everyone, welcome back to my YouTube channel. So friends, আজি মই আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিলো। So আশা কৰো আপোনালোক ভালে আছে। মোৰো ভালে। আজি মই আপোনালোকক মোৰ সৰু গাৰ্ডেনখন দেখাবলৈ লৈছো। বলক তেতিয়ালে দেৰি নকৰি আৰম্ভ কৰো। মোৰ গাৰ্ডেনখন ষ্টাৰ্ট ইয়াৰ পৰা হয়। আপোনালোকক মই প্ৰথমতে লাষ্টৰ পৰা দেখাম আগলৈ। বলক ভিতৰলৈ সোমাই যাওঁ। প্ৰথমতে মোৰ পিছফালে আছে। পাছফালে মই এইবিলাক জিনিয়া গুটি লগাইছিলো আৰু এতিয়া পুলিবোৰ ডাঙৰ হৈছে। মই আজি ৰিপৰ্টিং কৰিব লাগিব কেইটামান পুলি আৰু এইবোৰ নামটো মই পাহৰি গৈছো। এইবোৰ আপোনালোকে গম পায় এনে আমি গাঁৱলীয়া ভাষাত কওঁ আমি পিয়াজ ফুল আৰু এইটো সবৰে বেলেগ বেলেগ কালাৰৰ হ'ব। এইটো 10টা কালাৰৰ আছে আৰু এজোপাটো বেলেগ আছে। নামটো মই পাহৰি গৈছো। নামটো মই লিখি দিম আপোনালোকৰ স্ক্ৰীনত। আৰু ইয়াতে মই কাটিং লগাই থৈছো। এইকেইটা বেগুনিয়া দুটা আৰু এজোপা গ্ৰাছ হয় আৰু ইয়াতো আছে মোৰ জিনিয়া আৰু এইটো গমফৰেনা আৰু এইটো সাইডত হৈ গ'ল। এতিয়া এফালে আছে মোৰ ক্ৰিসেন্থেমাম। এইবিলাক ফুলি গ'ল। এতিয়া মই একটা মাদাৰ প্লান্ট বনালো আৰু এইবোৰ গেন্দা ফুল আছে, নাৰ্জি ফুল। এইবিলাক এতিয়া মই এইবোৰ পেকেটত লগাই থৈছো। মই এবাৰ বিক্ৰী কৰিম বুলি ভাবিছো। আৰু এজোপা মোৰ ডালিয়াজোপা, এজোপাটো ফুলা নাই এতিয়ালৈকে। এজোপা মই কাটিং লগাইছিলো এটা। আৰু মোৰ পিটুনিয়াবোৰ চাওকচোন কিমান সুন্দৰকৈ ফুলি আছে। মই দেখুৱা আপোনালোকক অলপ পলমে হ'ল। এইবোৰ চাব পাৰে। মোৰ ওচৰত 4টা কালাৰ আছে পিটুনিয়া। এইটো আপোনাৰ বেগুনিয়া কালাৰ, তাৰপাছত এইটো ৰেড হোৱাইট মিক্স হয় বাই কালাৰত, আৰু এইটো হোৱাইট কালাৰ, আৰু এইটো পিংক অৰ হোৱাইট মিক্স। আৰু লগতে এইবোৰ মোৰ নাৰ্জি ফুল। এইকেইটা ঠাণ্ডা দিনৰ ফুল হয়। এতিয়া যিহেতু গৰম দিন আহিলেই আৰু এইবোৰ ফুলবোৰ মৰহি গৈছে আপোনালোকে দেখিছে। এতিয়া পিটুনিয়াবোৰ খতমে হৈ যাব আৰু নাৰ্জি ফুলো এতিয়া খতমে হৈ যাব। ইয়াৰ মই গুটিবিলাক থম আৰু লগতে এইবোৰ মোৰ জেৰেনিয়াম এজোপাই আছে। আপোনালোকে চাব পাৰে এজোপা ৰেড কালাৰৰ জেৰেনিয়াম হয়। ইয়াৰ কাটিং লগাম মই এতিয়া। আৰু দেখিছেনে খুব সুন্দৰকৈ ডাঙৰ হৈছে জেৰেনিয়ামজোপা। আৰু মোৰ এইবোৰ গোলাপবোৰ ফুলি খতমে হ'লগৈ। আকৌ ফুলিব এতিয়া। এইবিলাক কাটিব লাগিব। ফুলি যোৱাৰ পিছত আপোনালোকে গোলাপবোৰ সদায় এনেকুৱা ধৰণৰটো কাটি কিনে আপোনালোকে আঁতৰাই দিব ফুলাৰ পাছতে। আৰু ইয়াতো লগাই থৈছো বেলেগ ধৰণৰ গোলাপ হয় এইকেইটা। আৰু কেলাঞ্চু এইটো দেশী ভেৰাইটিৰ। এইটোতো মোৰ ওচৰত এতিয়া ফুল অহা নাই, এইটো এবাৰ নাহিব চাগে। আৰু এইবোৰ হাইব্ৰিড ভেৰাইটিৰ এই কালাঞ্চু হয়, য়েল্লো আৰু ৰেড। আপোনালোকে দেখিছে ইমান সুন্দৰকৈ ফুলি আছে। একদম সৰু পটতে খেলি আছে। মই এইটো ৰিপৰ্টিং কৰাই নাই। মই ফুলি শেষ হোৱাৰ পাছত এইটো ৰিপৰ্টিং কৰি দিম। আৰু এজোপাৰ নামটো মই পাহৰি গৈছো। আপোনালোকক মই স্ক্ৰীনত দি দিম নামটো। দেখিছে ইমান সৰুতে ফুলি আছে ইমান ধুনীয়াকৈ। আৰু ওপৰত ক্ৰিসেন্থেমাম মোৰ ওচৰত 7টা কালাৰ আছিলে, তাৰে এটা মৰি গৈছে আৰু 6টা কালাৰ বাচি গ'ল। এইকেইটা মই এতিয়া মাদাৰ প্লান্ট বনাইছো। আৰু তলতো আছে ক্ৰিসেন্থেমাম। আৰু মোৰ গোলাপ চাওক। এইটো এতিয়া মই ইয়াৰ ফটোটো দি দিম। ফটো আছে মোৰ ওচৰত। এতিয়া ফুলিয়ে খতম হৈ গ'ল। মই যেতিয়া দেখাম বুলি ভাবিছিলো মই দেৰিয়ে হৈ গ'ল। আৰু এইটো য়েল্লো কালাৰৰ। আৰু এইজোপা আব্ৰাকাডাব্ৰা বুলি নামটো কয় নেকি। এইটো মই কালাৰটো আপোনালোকক স্ক্ৰীনত দি দিম। মোৰ ওচৰত 3জোপা আছে গ্ৰাফটিং এইটো গোলাপ। আৰু গ্ৰাফটিং গোলাপত সদায় আপোনালোকে মন কৰিব তলৰ ফালৰ পৰা আপোনালোকে যিহেতু জইন কৰা থাকে দুটা পুলি, তলত জংগলী এইটো গোলাপটো লগোৱা থাকে, ওপৰত হাইব্ৰিডটো লগোৱা থাকে। আৰু জংগলী গোলাপৰ তলৰ পৰা পুলি আহিলে মানে আপোনালোকে সদায় ছিঙি তাক আঁতৰাই দিব, নহ'লে গছজোপা ফুল নুফুলা হৈ যাব। আৰু পিটুনিয়া চাওক ইমান সৰু পটতে ইমান ধুনীয়াকৈ খেলি আছে, ফুলি আছে। আৰু এজোপা নাৰ্জি ফুলে আছিলে। দেখিছে এইবোৰ ফুলি খতমে হ'ল এতিয়া গৰম দিন যিহেতু। আৰু ইয়াত মই কাৰ্নেশ্যনৰ গুটি লগাইছিলোঁ, তাৰে পুলিবোৰ সৰু সৰু ওলাইছে। এইবিলাকৰো আৰু কেইদিনমান হ'লে মই ৰিপৰ্টিং কৰিব লাগিব। আৰু এবাৰ মই পাছফালৰ আকৌ দূৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ গাৰ্ডেনখনৰ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। এইবোৰ চাওকচোন হোৱাইট কালাৰটো কিমান ধুনীয়া লাগিছে। আৰু এইবোৰ মোৰ ইনডোৰ প্লান্ট ইয়াত আছে। ইনডোৰ প্লান্টৰ ভিতৰত মোৰ এইটো মই ডিব্ৰুগড়ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটো জিকমিক নাৰ্চাৰী। আণ্টি বহুত সুন্দৰকৈ মোৰ কাৰণে পুলিবোৰ পঠাই দিছিল। আপোনালোককো লাগে যদি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব জিকমিক নাৰ্চাৰী বুলি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বাইদেউক অনলাইনত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে পুলিবোৰ। আৰু এইটো এন্থুৰিয়ামো আহিছিলে এটা, পুৰা পটৰ লগতে আহিছে। আপোনালোকে চাওক ইমান ধুনীয়াকৈ। ইয়াতে 3টা পুলি আছে আপোনাৰ। আৰু এইটো স্পাইডাৰ প্লান্ট,
তাৰপিছত এজোপা মই নামটো পাহৰি গৈছোঁ, কচু গছৰ নিচিনা। আৰু লগতে এৰিকা পাম আৰু এইকেইটা লাকি বেম্বো দুটা কালাৰ আছে মোৰ ওচৰত। আৰু এইটো স্নেক প্লাণ্ট, এইটো মই তাৰ পৰাই মগাইছিলোঁ, হোৱাইট কালাৰৰ। আৰু মোৰ ওচৰত স্নেক প্লাণ্ট এইটো সেউজীয়া, তাৰপিছত এল'ভেৰা এটা আছে, আৰু এইটো মই তাৰ পৰাই মগাইছিলোঁ, এইটো য়েল্ল' আৰু গ্ৰীণ, আৰু এইটো পিচ লিলি। আৰু হাইড্ৰেঞ্জিয়া আছে মোৰ তিনিটা, এইকেইটা নিজে কাটিং লগাইছিলোঁ। আৰু এইটো জেৰেনিয়াম, এইটো লাইট পিংক কালাৰ হ'ব নেকি, তাৰে কাটিং লগাইছিলোঁ মই। আৰু এইটো চাওক, লোকেল ভেৰাইটি কালাঞ্চো, এনেকুৱা হয় ফুলটো। আৰু যিটো হাইব্ৰিড হয় সেইটো আপোনাৰ ডবল পেটেলত পোৱা যায়, এইটো চাওক। আৰু ইয়াৰো মই কাটিং লগাই থৈছোঁ, আপোনালোকক মই দেখাম। আৰু এইটো চাওক বেগুনীয়া মই ইয়াৰে কাটিংকেইটা তাত লগাই থৈছোঁ, আপোনালোকে দেখিছে। এতিয়া ইমান ধুনীয়াকৈ জোপোহা হৈ আহিছে। আৰু এইটো পৰ্টলেকা, আৰু এজোপা গ্ৰাছ। আৰু ইয়াতে চাওক, এজোপা নামটো মই পাহৰি গৈছোঁ, ইয়াৰে কাটিং মই লগাইছিলোঁ দুটা, আপোনালোকে নামটো জনাবচোন। এজোপা ফুল নুফুলে, ইয়াত সৰু সৰু গুটি লাগে নেকি, অৰেঞ্জ কালাৰৰ। তাৰপিছত এজোপাটো জোপোহা হৈছে সেউজীয়া, এনেকৈ দেখিবলৈ বহুত সুন্দৰ হয়। আৰু এইফালে চাওক, মই জিকমিক নাৰ্চাৰীৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, এইটো চাওক আপোনাৰ এইবিলাক ছান ইম্প্ৰেশ্যন মই 8টা কালাৰ মগাইছিলোঁ। এইটো চাওক, এইটো ৰেড অলপ হোৱাইট আছে মাজতে। তাৰপিছত এইটো এনেকুৱা পিংক কালাৰ, লাইট পিংক কালাৰ আছিলে, তাৰে ফুলি শেষ হৈ গ'ল। আকৌ এতিয়া নতুনকৈ কলি আহিছে, তাত ফুলিব, এইটো মই ছিঙি দিছোঁ। আৰু এজোপা অলপ ডাঠ পিংক কালাৰ আছে। তাৰপিছত এইটো অৰেঞ্জ, আৰু এইটো ৰেড, আৰু এইটো হোৱাইট কালাৰটো ডাঙৰ আছে, পুলিটো ডাঙৰ পঠাইছে আপোনালোকক। এইটো জিকমিক নাৰ্চাৰীৰ পৰাই মই মগাইছোঁ। তাৰপিছত এইবিলাক মোৰ ভিনকা হোৱাইট কালাৰৰ আছে, এইটো পিংক কালাৰ, এইকেইটা এতিয়ালৈকে ফুলা নাই। এইটো ৰেড কালাৰ আছিলে, মই আপোনালোকক ফটো লগাই দিম, মোৰ ওচৰত ফটো আছে। তাৰপিছত এতিয়া গৰম দিনত ফুলিব এইবিলাক। আৰু এই দুটা মই পাইন হয়, এইটো কি পাইন হৈছিলে নামটো পাহৰি গৈছোঁ মই। এইটো মই ঘৰত লৈ যাবৰ কাৰণে থৈছোঁ ইয়াত দুটা। আৰু এইবোৰ চাওক, আপোনালোকে কালাঞ্চৰ পৰা কিমান সহজতে আপোনালোকে কাটিং লগাব পাৰে। ইয়াৰো মই ভিডিঅ' বনাই থৈছোঁ, আপলোড কৰিবলৈ সময় পোৱা নাছিলোঁ, মই আপলোড কৰি দিম। আপোনালোকে চাব কিমান সুন্দৰকৈ, এইটো পাতৰ পৰাই হৈ যায় আপোনালোকে এইটো পুলি। আৰু মই দুটা কিনি আনিছিলোঁ, 150 300ত আনিছিলোঁ। আৰু মই তাৰ পৰা কিমান কাটিং বনাই ল'লোঁ চাওক, আপোনালোকে বনাব পাৰে এনেধৰণে। আৰু এয়াহে দুটা আছে, এইকেইটা মই আজি ৰিপৰ্টিং কৰিলোঁ। এইকেইটাত পট নাই আছিলে, সেইকাৰণে মই আজি ৰিপৰ্টিং কৰি কিনে ইয়াতে ছাঁত থৈ দিছোঁ। আৰু এয়া মোৰ অৰ্কিডৰ কালাৰটো নাজানো বাৰু, মই লগাই থৈছোঁ ইয়াতে। অৰ্কিড লগাবলৈ সদায় আপোনালোকক লাগিব, এইটো আপোনালোকে যেতিয়া জুই জ্বলায় তাৰ পাছৰ পৰা খৰিৰ পৰা যেতিয়া কয়লা ওলায়, এইটো এঙাৰ বুলি কয় আমি, সেইটো এঙাৰ ওলায়। আৰু এইটো ইটা টুকুৰা ল'ব লাগিব। আৰু কক'পিট, এইটো নাৰিকল যেতিয়া আমি গুচাওঁ তাৰ বাকলিটো সৰু সৰুকৈ কাটি ল'ব। তাৰপাছত আৰু এইটো গছৰ বাকলি, আপোনালোকে মিক্স কৰি তাৰ প্ৰতি মিক্সটো বনাব পাৰে। আৰু চাওক ইমান সুন্দৰকৈ লাগি আছে। আৰু এইটো বাস্কেটটো মই নিজে বনাইছিলোঁ, আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইবোৰ মোৰ ইনড'ৰ প্লাণ্ট হেঙিং বাস্কেটত আছে। এইটো স্নেক প্লাণ্টৰ নিচিনা এইটো। আৰু এইটো কালাঞ্চো এইটো চাকুলেণ্ট হয়, এইটো চাকুলেণ্টৰ এটা ভেৰাইটি হয় এইটো। আৰু এইটোৰ নামটো নাজানো। আৰু এয়া মানি প্লাণ্ট বহুত ওখ হৈ গ'ল মোৰ। এইবোৰ মই আগফালে থৈছিলোঁ, আগফালে থোৱাৰ কাৰণে মোৰ ইয়াৰ পৰা ফুল চুৰি হৈ যায়, সেইকাৰণে মই পিছফালে আপোনালোকক ধুনীয়াকৈ মই এনেকৈ ঘৰ এটা বনাই কিনে তাত থৈ দিছোঁ, সজাই থৈছোঁ। আপোনালোকেও এনেধৰণে বনাই কিনে থ'ব পাৰে। আপোনালোকৰ ওচৰত তক্তা নহ'লে মানে তাত আপোনালোকে এনেকৈ টেবুল বনাই ল'ব, তাৰ ওপৰত মাছৰ কাৰ্টুনৰ এইটো ওপৰৰ ঢাকনটো আছে ন, ঢাকনটো আপোনালোকে ৰাখি তাতে ফুল থ'ব পাৰে। আৰু মই এইবোৰ আজি ৰিপৰ্টিং কৰিম। আৰু এইবোৰ ফুলিলে বহুত সুন্দৰ লাগিব, আপোনালোকক মই ফটোবিলাক শ্বেয়াৰ কৰি দিম। আৰু কেইদিনমান পাছত ফুলিব, এইটো চাওক কলি আহিলেই, এইটো আপোনালোকে ইমান সুন্দৰকৈ ইমান সৰুতে কলি আহি গ'ল। আৰু এয়া মই সৰু সৰু পটতে লগাই থৈছোঁ, এইবিলাক দহিৰ হয়, আপোনালোকে কিনিও আনিব পাৰে। এইটো ডিছপ'জেল এইটো পটকেইটা। আৰু মোৰ ইয়াতে বনি আছে আপোনাৰ এইটো
সাৰ, এইটো আপোনালোকে কিচেন ৱেষ্ট কম্পোষ্ট বুলি ক'ব পাৰে। তাৰে মই শাকৰ বাকলিবিলাক ইয়াতে জমা কৰি ইয়াত বনাইছোঁ আৰু এইটো বনিবলৈ হৈয়ে গ'ল এতিয়া আৰু বেছি দিন নালাগে। আৰু মই ইয়াত তলত থৈছোঁ, আপোনালোকে চাওক, দেখা পাইছে এইবোৰ হেঙিং বাস্কেটৰ কাৰণে মই নামটো পাহৰি গৈছোঁ। আৰু এয়া এজোপা, আৰু মই এয়া পাতৰ পৰা স্নেক প্লাণ্ট কাটিং লগাই থৈছোঁ। এইবিলাক শিপা ওলাই গ'ল, এতিয়া পুলিটো ওলাবলৈ বাকী আছে। পুলিটো আহিলে মই ৰিপৰ্টিং কৰি দিম তাত। আৰু এয়া বগেনভেলিয়া মই 2টা লগাই থৈছোঁ, কালাৰটো পাহৰি গৈছোঁ ইয়াৰ কেনেকুৱা হ'ব। আৰু এয়া মই কাটিং লগাই থৈছোঁ হাইড্ৰেঞ্জিয়া আৰু এইটো কি বুলি কয় জাস্মিন, তাৰে কাটিং লগাই থৈছোঁ। ইয়াৰো শিপা আহিয়ে গ'ল চাগে, মই এবাৰ চাব লাগিব, মই চোৱা নাই এইটো, মই আপোনালোকক দেখুৱাম বাৰু। আৰু ইয়াতো মই লগাই থৈছিলোঁ কাটিং, তাৰে লাগিছে নাই জানো, এবাৰ মই চাব লাগিব, এইকেইটা চেক কৰা নাই। চ' এতিয়া মই আপোনালোকক আগফালে 2জোপামান ফুল আছে, মই তাকে দেখুৱাই দিম বলক। আগফালে যোৱাৰ আগতে মই আপোনালোকক কৈ দিওঁ, যেতিয়া আপোনালোকৰ পিটনিয়াবোৰ ফুলি এনেকৈ মৰহি যায়, তেতিয়া আপোনাৰ লগালগে এইটো ছিঙি কিনে আপোনালোকে আঁতৰাই দিব। তেতিয়াহে আপোনালোকৰ নতুন নতুন ফুল ফুলি থাকিব গছজোপাত, নহ'লে ইয়াতে গুটি বনাবৰ কাৰণে পূৰা এনাৰ্জি এই ফুলপাহে লৈ ল'ব। আৰু বহুতে হয়তো জানেই, মই যিবিলাকে নাজানে মই তেওঁলোকক কৈছোঁ, আপোনালোকে এনেকৈ ছিঙি দিব, তেতিয়া আপোনালোকৰ ফুলো আহি থাকিব গোটেই গছজোপাত, নহ'লে জল্দি মৰি যোৱা চান্স থাকে গছজোপা, বেছি ফুল নুফুলিব আপোনালোকৰ। আগফালে দেখুৱাবলগীয়া নাই বাৰু, তথাপিও দেখাই দিছোঁ। এইটো আপোনালোকে নামটো জনাব, মই পাহৰি গৈছোঁ। ইয়াৰ 2টা আছে, আৰু এইটো আপোনালোকে স্পাইডাৰ প্লাণ্ট দেখিছে, এইটো সেউজীয়া ৰঙৰটো। আৰু এইজোপা নামটো মই পাহৰিছোঁ, অলপ কাঁইট কাঁইট আছে পাতত। এইটো আপোনাৰ মাটি কঁঠালৰ পাতটোৰ নিচিনা, কিন্তু কালাৰটো দেখোঁ ইমান সুন্দৰ। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।